আজি ঘৰত ভাইটিহঁত আহিছিলে আৰু ভাইটিৰ ফ্ৰেণ্ডছো আহিছিলে আৰু তেওঁলোকৰ ডিমাণ্ড হেনো তেওঁলোকে মটন খাব চ' বোলো চলো বনাই দিওঁ মোৰ ষ্টাইলত মটন আৰু মটনখিনি ধুনীয়াকৈ ধুই লৈ তাত পিঁয়াজ আদা নহৰু অকণমান নিমখ আৰু হালধি দি আৰু অকণমান দৈও দিছোঁ দেই 2 চামুচমান এইখিনি ধুনীয়াকৈ সানি লৈ মেৰিনেট কৰিব থৈ দিলোঁ আৰু তাৰপিছতে বনালোঁ মছলাত মই বিশেষ একো দিয়া নাই জাষ্ট জিৰা অকণমান ধনিয়া অকণমান জলকীয়া আৰু অকণমান গৰম মছলা দি তাত গৰম পানী দি মছলাটো সিজিব দিলোঁ তাৰপিছতে গৰম তেলত শুকান জলকীয়া 2টা তাৰপিছতে গোটা গৰম মছলা পিঁয়াজ অকণমান আৰু আদা নহৰু পেষ্ট দি ধুনীয়াকৈ সেইখিনি ভাজি লৈ তাত সেই যে মছলাটো সিজিব দিছিলোঁ সেইখিনি দি অকণমান ভাজিলোঁ তাৰপিছতে মেৰিনেট কৰি থোৱা মানে মটনটো দি দিলোঁ আৰু তাত কেইটুকুৰমান আলু কাৰণ আলু নহ'লে মোৰ মানুহজনে মাংস খাই খুবেই বেয়া পায় আৰু অকণমান বিলাহীও দিলোঁ দেই তাৰপিছত ধুনীয়াকৈ ফ্ৰাই কৰি যেতিয়া দেখিলোঁ যে কি ফ্ৰাই হৈ গৈছে তাত অকণমান পানী দি সিজিব দিলোঁ সিজা মানে কি আৰু আধা ঘণ্টাতকৈ বেছি সিজিব লাগিব আৰু এইফালে মোৰ খানা ৰেডি কেনেকুৱা হৈছে মাংস